Hey guys, Hindustan Copper Limited পৰা requirement কাৰণে notification আহিছে য'ত আপুনি apply কৰিব পাৰিব executive post কাৰণে য'ত আপোনাৰ multiple post আছে আৰু post দি আছে আপোনাৰ 70 postত আপুনি apply কৰিব পাৰিব। যদি আপুনি interested হয় আৰু আপুনি Hindustan Copper Limited আপোনাৰ নিজৰ career start কৰিম বুলি ভাবি আছিলে আৰু আপুনি job বিচাৰি আছিলে central government আন্ডাৰত আপুনি আপোনাৰ নিজৰ career start কৰিব then এইটো ভিডিঅ আপোনাৰ কাৰণে বহুত important হ'ব গৈ আছে। মই যে এইটো ভিডিঅত এইটো requirement regarding details খিনি provide কৰিম য'ত আপুনি requirement overview খিনি check কৰিব পাৰিব ভেকেন্সি ডিটেইলছ খিনি চেক কৰিব পাৰিব আৰু ভেকেন্সি খিনিত এপ্লাই কৰোতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব তাৰ ডিটেইলছ প্ৰভাইড কৰি যদি আপুনি ইন্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ ৰিকুৱাৰমেন্ট অভাৰভিউ খিনি চাই ল'ব য'ত আপোনাৰ অৰ্গেনাইজেশ্যন দি আছে হিন্দুস্তান কোপাৰ লিমিটেডৰ পৰা আহিছে নটিফিকেশ্যনটো আৰু পোষ্ট নেম দি আছে আপুনি এক্সিকিউটিভ পোষ্টত এপ্লাই কৰিব পাৰিব টোটেল ভেকেন্সি দি আছে আপুনি 70 পোষ্টত এপ্লাই কৰিব পাৰিব জব যিটো টাইপ দি আছে সেইটো চেন্ট্ৰেল গভৰ্ণমেন্ট জব হ'ব এপ্লিকেশ্যন যিটো মোড দি আছে আপুনি অনলাইনত এইটো ৰিকুৱাৰমেন্টত এপ্লিকেশ্যনটো সাবমিট কৰিব লাগিব এতিয়া চাই লওক ভেকেন্সি ডিটেইলছ খিনি কি ভেকেন্সিত আপুনি এপ্লাই কৰিব পাৰিব ডেপুটি মেনেজাৰ য'ত আপুনি 38 পোষ্টত এপ্লাই কৰিব পাৰিব মেনেজাৰ য'ত আপুনি 16 পোষ্টত এপ্লাই কৰিব পাৰিব সিনিয়ৰ মেনেজাৰ য'ত আপুনি 16 পোষ্টত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক পোষ্টখিনিত এপ্লাই কৰোতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক ডিগ্ৰী যদি আপুনি কমপ্লিট কৰিছে এণ্ড ৰিলেটেড ডিসিপ্লিনৰ পৰা দেন আপুনি এইটো পোষ্টত এপ্লাই কাৰণে এলিজিবল হ'ব যদি আপুনি MBA কৰিছে তথাপি এইটো পোষ্টত আপুনি এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব আগতে যদি আপুনি CA কৰিছে বা CMA কোৰ্স আপুনি কমপ্লিট কৰিছে এইটো পোষ্টত এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব যদি আপুনি MBBS ডিগ্ৰী কমপ্লিট কৰিছে আপুনি এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব যদি আপুনি গ্ৰেজুৱেট অৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কমপ্লিট কৰিছে এইটো পোষ্টত আপুনি এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব লগতে বিচাৰিছে ৰিলেটেড ৱৰ্ক এক্সপিৰিয়েন্স এজ পাৰ যেটো আপোনাৰ পোষ্ট আছে এইটো হিচাপত আপোনাৰ ৰিকোয়াৰ হ'ব এক্সপিৰিয়েন্স খিনি এজ লিমিটটো আপুনি ফলো কৰিব লাগিব য'ত আপোনাৰ মেক্সিমাম যেটো এজ দি আছে এইটো আপুনি যেটো পোষ্টত এপ্লাই কৰি আছে সেইটো পোষ্ট হিচাপত আপুনি এজটো ক্যালকুলেশন কৰিব লাগিব আৰু এজ ক্যালকুলেশনৰ যেটো ডেট দি আছে এইটো আপুনি অফিচিয়েল নোটিফিকেশনৰ পৰা চেক কৰিব লাগিব এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ যেটো ৰিজাৰ্ভেশন ক্যাটাগৰী দি আছে আৰু আপোনাৰ যেটো সেন্ট্ৰেল গভৰ্ণমেন্টৰ যেটো ৰুলছ আছে ৰুলছ হিচাপত আপোনাৰ এজ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্টটো ক্যাটাগৰী ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি জেনাৰেল OBC অৰ EWS ক্যান্ডিডেট হয় আপুনি 500 এটা পেমেন্ট কৰিব লাগিব যদি আপুনি SC ST PWBD ক্যান্ডিডেট হয় এপ্লাই কৰোতে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে যদি আপুনি ইন্টাৰনেল হিন্দুস্তান কপাৰ লিমিটেডৰ যদি ক্যান্ডিডেটস হয় দেন আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে সিলেকশন যেটো প্ৰসেস দি আছে ফাৰ্ষ্টত আপুনি এপ্লাই কৰাৰ পিছত শৰ্টলিস্টেড কৰা হ'ব আপোনাৰ এপ্লিকেশন খিনিৰ পিছত নেক্সট আপোনাৰ পাৰ্সোনাল ইন্টাৰভিউৰ কাৰণে মাতা হ'ব সেইখিনি হোৱাৰ পিছত আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশন ইফ ৰিকোয়াৰ্ড হয় যদি কৰিব দিয়ে দেন আপোনাৰ কৰিব লাগিব সেইখিনি প্ৰসেছত আপোনাৰ সিলেকশন খিনি কমপ্লিট কৰা হ'ব স্যালাৰি ডিটেইলছ খিনি চাই ল'ব স্যালাৰি আপুনি কিমান ৰিসিভ কৰিব স্যালাৰিটো আপোনাৰ ৰেঞ্জ দি আছে 50000 ৰ পৰা আপুনি 2 লাখ ৰিসিভ কৰিব পাৰ মান্থ আৰু এটো ডিপেন্ড কৰিব আপুনি কোনটো পোষ্টত এপ্লাই কৰি আছে পোষ্ট ওয়াইজ আপোনাৰ স্যালাৰি এণ্ড বেনিফিটছ খিনি আপুনি ৰিসিভ কৰিব কেনেকে এপ্লাই কৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় আৰু এলিজিবল ক্যান্ডিডেট হয় দেন আপুনি অনলাইনত এপ্লাই কৰিব লাগিব এখন আপুনি অফিচিয়েল যেটো ওয়েবসাইট আছে হিন্দুস্তান কপাৰ লিমিটেডৰ তাতে ভিজিট কৰিব আৰু এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব আপলোড কৰিব ৰিকুৱাৰমেন্ট ডকুমেন্টস আৰু আপুনি পেমেন্ট কৰিব লাগিব এপ্লিকেশন যেটো ফি দি আছে ইফ এপ্লিকেবল যদি আপোনাৰ পেমেন্ট অপচন আহিছে আপুনি পেমেন্ট কৰিব যেটোকে পেমেন্টটো ক্যাটাগৰী ওয়াইজ ডিভাইড কৰি দিয়া আছে নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব বিফৰ যেটো ডেট দিয়া আছে 25 জুন 2026 লৈকেনে ইম্পৰ্টেন্ট ডেটস খিনি চাই ল'ব অনলাইন এপ্লিকেশনটো স্টাৰ্ট হৈছে 5 জুন 2026 ৰ পৰা আৰু লাষ্ট ডেট দিয়া আছে আপোনাৰ এপ্লাই কাৰণে 25 জুন 2026 লৈকে তো যদি আপুনি পাৰে যেটো লাষ্ট ডেট দি আছে তাৰ আগতে আপুনি এপ্লাই কৰি দিব ইম্পৰ্টেন্ট লিংক খিনি মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি চেক কৰিব পাৰিব লেটেষ্ট জবৰ আপডেটৰ কাৰণে আপুনি জব এলাৰ্ট ডেস্ক পৰ্টেলটো ভিজিট কৰিব পাৰে যদি এইটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব জব এলাৰ্ট ডেস্ক টিমৰ পৰা উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো